ইও মোৰ ভাজি হৈ গ'ল। এতিয়া মই দালি এখিনি দি পেলাই অকণমান টাইম আজি ধুনীয়া মৰম লগা এযোৰ মোজা দিলে মোক। চালাড, এয়া বন্ধাকবি ভাজি, দালি, ভাত। ৰাতি 8:30 ভাত খোৱা। মই 12:30 খাব লাগিছিলে। 16 ঘণ্টাৰ যিটো প্ৰচেছ সেইটো মই ফ'ল' কৰি আছোঁ। এসপ্তাহমান হ'ল। মোৰ হাজবেণ্ড আজি ৰাতিপুৱা কৈ থৈ গৈছিলে যে আহিম বুলি আজি দুপৰীয়া ভাত খাবলৈ। তেখেতলৈ ৰখোতে মই এতিয়া 3:30 বাজিল, তেখেত এতিয়ালৈকে অহা নাই। মই ক'লে এইটো 8:30 খোৱা, এতিয়া বহুত বেছি ভোক লাগিছে। সেইকাৰণে তেখেতে ক'লে তুমি খাই দিয়া আৰু। সেইকাৰণে মই এতিয়া আৰু উপায় নাই, খাই দিছোঁ। ডালিয়া খোৱা নাই, সেইকাৰণে মই ডালিয়াৰ কাৰণে মিক্স ভেজখিনি কাটি লৈছোঁ। এয়া এটা গাজৰ আৰু 6-7ডালমান বিন, বন্ধাকবি আৰু এটা ডাঙৰ চাইজৰ আলু আৰু জলকীয়া 2টা। মই এইখিনি ধুই থৈছোঁ, ডালিয়া তিয়াই থৈছোঁ। এয়া গোটা মগু তিয়াই থৈছিলোঁ, ইয়াতে বুট কেইটামানো মিক্স আছে। তো আজি এইখিনি দিয়ে বনাম হেল্ডি ডালিয়া। এচামুচ ঘিউ দিছোঁ, তাতে ডালিয়াখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি লওঁ। ডালিয়াখিনি ভাজি পেলাই মই ছাইড কৰি থৈ দিম। তাৰপিছত আকৌ ঘিউতেই মই চব্জিখিনি ফ্ৰাই কৰিম। ইও মোৰ ভাজি হৈ গ'ল। এতিয়া মই দালি এখিনি দি পেলাই অকণমান টাইম আটাইখিনি মিলাই ল'ম। ভালকৈ লৰাই মিলাই ল'ম। ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই কুকাৰত ভৰাই পানীখিনি দি ল'ম জোখমতে। এইখিনি ডুবু হওঁতেই মই সিমানটোৱেই পানীৰ জোখ ৰাখিম আজি। দেখিছেনে? ডুব যোৱালৈকে মই পানী দিছোঁ, অকণমান দি দিছোঁ। এতিয়া মই 5টা হুইচেল মৰাই লওঁ। মই নিমখটো আগতে জোখমতে দি দিছোঁ। খাবৰ কাৰণে ডালিয়া ৰেডি। মই বহুত ভাল পাওঁ, বহুত দিন খোৱা নাছিলোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ।